নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল কাঞ্চনজংঘা ক্লাছেছলৈ। অসম চৰকাৰৰ বিভিন্ন প্ৰতিযোগী পৰীক্ষাসমূহত সহায় হোৱাকৈ আমি আপোনালোকলৈ ভিডিঅ'সমূহ আগবঢ়াইছোঁ। যদি ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব আৰু লগৰ যদি কোনোবা বন্ধু বান্ধৱী আছে তেওঁলোকৰ সৈতে আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আমি ইতিমধ্যেই পলিটিৰ 18টা পাৰ্ট আপোনালোকৰ সৈতে আলোচনা কৰিছোঁ। এইটো 19 নম্বৰ পাৰ্ট। আগৰ পাৰ্টকেইটা যদি আপোনালোকে চোৱা নাই তেনেহ'লে চাই ল'ব। তাত মই যথেষ্ট গুৰুত্বপূৰ্ণ কিছু প্ৰশ্ন আপোনালোকৰ বাবে এড কৰিছোঁ। 19 নম্বৰ পাৰ্টৰ প্ৰথম প্ৰশ্নটো লৈ আহিছোঁ। 1 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰপতিয়ে কেই প্ৰকাৰৰ ভেটো প্ৰদান কৰিব পাৰে? অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন, মনত ৰাখিব। ৰাষ্ট্ৰপতিয়ে 3 প্ৰকাৰৰ ভেটো প্ৰদান কৰিব পাৰে। ৰাষ্ট্ৰপতিৰ হাতত কেই প্ৰকাৰৰ ভেটো আছে? ৰাষ্ট্ৰপতিৰ হাতত 3 প্ৰকাৰৰ ভেটো আছে। 2 নম্বৰ প্ৰশ্ন লৈ গৈছোঁ। ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ বিষয়ে কোনটো অনুচ্ছেদত উল্লেখ কৰা আছে? ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ বিষয়ে কোনটো অনুচ্ছেদত উল্লেখ আছে? উত্তৰটো হ'ব যে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ বিষয়ে অনুচ্ছেদ 352ত উল্লেখ আছে। মনত ৰাখিব, ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা 352 নম্বৰ অনুচ্ছেদত উল্লেখ আছে। 3 নম্বৰ প্ৰশ্নত লৈ গৈছোঁ। কি পৰিস্থিতিত ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে? কি পৰিস্থিতিত ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব? উত্তৰটো হ'ব যে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা 3টা পৰিস্থিতিত ঘোষণা কৰা হয়। 1 নম্বৰ যুদ্ধ, 2 নম্বৰ বাহিৰা আক্ৰমণ, 3 নম্বৰ সশস্ত্ৰ বিদ্ৰোহ। মনত ৰাখিব, যুদ্ধ, বাহিৰা আক্ৰমণ আৰু সশস্ত্ৰ বিদ্ৰোহ। 4 নম্বৰ প্ৰশ্ন লৈ গৈছোঁ। সশস্ত্ৰ বিদ্ৰোহ শব্দটো কিমান সংখ্যক সংশোধনৰ জৰিয়তে চামিল কৰা হয়? অৰ্থাৎ সশস্ত্ৰ বিদ্ৰোহ শব্দটো প্ৰথমতে নাছিল, প্ৰথমতে আছিলে আভ্যন্তৰীণ অশান্তি। এই শব্দটো গুচাই পেলাই সশস্ত্ৰ বিদ্ৰোহ কৰা হৈছে। আৰু এইটো কেতিয়া কৰা হৈছিল আৰু কিমান সংখ্যক সংশোধনৰ জৰিয়তে কৰা হৈছিল? উত্তৰটো হ'ব সশস্ত্ৰ বিদ্ৰোহ শব্দটো 44 নং সংবিধান সংশোধন 1978ৰ যোগ কৰা হৈছে। মনত ৰাখিব, 44 নং সংবিধান সংশোধন 1978। 5 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলৈ ৰাষ্ট্ৰপতিয়ে কাৰ সহমতি ল'ব লাগে? প্ৰথম অৱস্থাত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা প্ৰধানমন্ত্ৰীৰ কথামতে ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিছিল। আৰু এবাৰ যেতিয়া জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল 1970, মই যদি ভুল হোৱা নাই 76ত, তেতিয়া ইন্দিৰা গান্ধী তেতিয়াৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী আছিলে। তেখেতৰ এটা ফোনতেই তেতিয়াৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা দেশত ঘোষণা কৰিছিলে। তাৰপিছত এইটো সলোৱা হয় যে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলৈ ৰাষ্ট্ৰপতিয়ে মন্ত্ৰী পৰিষদৰ বা মন্ত্ৰীমণ্ডলৰ লিখিত সহমতি ল'ব লাগিব। অৰ্থাৎ আগতে লিখিত সহমতিটো নাছিলে, এতিয়া লিখিত সহমতিটো নতুনকৈ চামিল কৰা হৈছে। 6 নম্বৰ প্ৰশ্নটো লৈ গৈছোঁ। ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা প্ৰথম কিমান দিনৰ বাবে লগোৱা হয়? এইটো আমি সকলোৱে জানো। ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা প্ৰথম 6 মাহৰ বাবে লগোৱা হয়। 7 নম্বৰ প্ৰশ্নটো লৈ গৈছোঁ। ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ন্যায়ালয়ৰ দ্বাৰা সমীক্ষা কৰিব পাৰিনে? উত্তৰটো হ'ব ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ন্যায়ালয়ৰ দ্বাৰা সমীক্ষা কৰিব পাৰি। অৰ্থাৎ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাটো উচিত নে অনুচিত লগোৱা, এইটো আমি ন্যায়ালয়ৰ দ্বাৰা সমীক্ষা কৰিব পাৰোঁ। 8 নম্বৰ প্ৰশ্নটো লৈ গৈছোঁ। দেশৰ বৰ্তমানলৈ কেইবাৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা লগোৱা হৈছে? দেশত বৰ্তমানলৈ কেইবাৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা লগোৱা হৈছে? আহিব পাৰে কুৱেশ্যনটো এক্সামত। মনত ৰাখিব, বৰ্তমানলৈ দেশত 3বাৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপোনালোকে আমাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ সৈতে জড়িত হ'ব বিচাৰে তেনেহ'লে কাঞ্চনজংঘা ক্লাছেছ নামৰ এটা ফেচবুক পেজ আছে। এই পেজটোৰ সৈতে আপোনালোকে জড়িত হ'ব পাৰে। তাত মই ভিডিঅ'ৰ লিংকসমূহ আৰু এক্সাম ৰিলেটেড কিবা ইনফৰমেশ্যন পালে সেইসমূহ তাতে মই শ্বেয়াৰ কৰোঁ। 9 নম্বৰ প্ৰশ্নটো লৈ গৈছোঁ। ৰাষ্ট্ৰপতি শাসনৰ বিষয়ে কোনটো অনুচ্ছেদত উল্লেখ আছে? মনত ৰাখিব, এইটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন যে ৰাষ্ট্ৰপতি শাসনৰ বিষয়ে অনুচ্ছেদ 356ত উল্লেখ আছে। ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা 352ত অনুচ্ছেদত উল্লেখ আছে। ৰাষ্ট্ৰপতিৰ শাসন 356ত উল্লেখ আছে। মনত ৰাখিব। 10 নম্বৰ প্ৰশ্নটো লৈ গৈছোঁ। ৰাষ্ট্ৰপতি শাসন কেতিয়া কোনো এখন ৰাজ্যত লগোৱা হয়? ৰাষ্ট্ৰপতি শাসন কেতিয়া এখন ৰাজ্যত লগোৱা হয়? কি পৰিস্থিতিত? উত্তৰটো হ'ব কোনো এখন ৰাজ্যত শাসন সংবিধান অনুসৰি নহ'লে অথবা ৰাজ্যৰ সাংবিধানিক তত্ত্ব বিফল হ'লে ৰাষ্ট্ৰপতি শাসন লগোৱা হয়। কাৰ ৰিপৰ্টৰ ভিত্তিত? ৰাজ্যপালৰ ৰিপৰ্টৰ ভিত্তিত ৰাষ্ট্ৰপতি শাসন লগাব পাৰে। 11 নম্বৰ প্ৰশ্নটো লৈ গৈছোঁ। ৰাষ্ট্ৰপতি শাসন কিমান দিনলৈ কোনো এখন ৰাজ্যত লগাব পাৰি? ৰাষ্ট্ৰপতিৰ শাসন প্ৰথম 6 মাহ আৰু অধিকতম 3 বছৰলৈ এখন ৰাজ্যত লগাব পাৰি। মনত ৰাখিব, প্ৰথম 6 মাহ আৰু অধিকতম 3 বছৰলৈ। 12 নম্বৰ প্ৰশ্নলৈ গৈছোঁ। ৰাষ্ট্ৰপতি শাসন প্ৰথমে ক'ত লগোৱা হৈছিল? অৰ্থাৎ ভাৰতবৰ্ষত প্ৰথম কোনখন ৰাজ্যত
ৰাষ্ট্ৰপতি শাসন লগোৱা হৈছিল উত্তৰটো হ'ব ৰাষ্ট্ৰপতি শাসন প্ৰথম 1951ত পঞ্জাবত লগোৱা হৈছিল মনত ৰাখিব অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন বিভিন্ন কম্পিটিটিভ এক্সামত এই প্ৰশ্নবিলাক আহি থাকে মনত ৰাখিব 1951 চনত পঞ্জাবত ৰাষ্ট্ৰপতি শাসন লগোৱা হৈছিল 13 নম্বৰ প্ৰশ্নটো লৈ গৈছো এতিয়ালৈ সৰ্বাধিকবাৰ ক'ত ৰাষ্ট্ৰপতি শাসন লগোৱা হৈছে আটাইতকৈ বেছিকৈ কোনখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন লগোৱা হৈছে উত্তৰটো হ'ব যে বৰ্তমানলৈ উত্তৰ প্ৰদেশত সৰ্বাধিকবাৰ ৰাষ্ট্ৰপতি শাসন লগোৱা হৈছে বৰ্তমানলৈ উত্তৰ প্ৰদেশত সৰ্বাধিকবাৰ ৰাষ্ট্ৰপতি শাসন লগোৱা হৈছে মনত ৰাখিব 14 নম্বৰ প্ৰশ্নলৈ গৈছো বিত্তীয় জৰুৰীকালীন অৱস্থা সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে বিত্তীয় জৰুৰীকালীন অৱস্থা সংবিধানৰ অনুচ্ছেদ 360ত উল্লেখ আছে মনত ৰাখিব এইটো গুৰুত্বপূৰ্ণ বিভিন্ন কম্পিটিটিভ এক্সামত এই প্ৰশ্নটো আহিছে বিত্তীয় জৰুৰীকালীন অৱস্থা অনুচ্ছেদ 360ত উল্লেখ আছে অৰ্থাৎ জৰুৰীকালীন অৱস্থাৰ যিকেইটা অনুচ্ছেদ এইকেইটা আপোনালোকে মনতেই ৰাখিব এটা হ'ল 352 এটা 356 মানে 356 আৰু এটা 360 15 নম্বৰ প্ৰশ্নলৈ গৈছো বিত্তীয় জৰুৰীকালীন অৱস্থা কি পৰিস্থিতিত ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিব বিত্তীয় জৰুৰীকালীন অৱস্থা কি পৰিস্থিতিত ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিব উত্তৰটো হ'ব দেশৰ আৰ্থিক স্বায়ত্তৰ ক্ষতি হ'লে বা ক্ষতি হোৱাৰ আশংকা থাকিলে ৰাষ্ট্ৰপতিয়ে বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব প্ৰিয় বন্ধু বান্ধৱীসকল যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব আৰু লগৰ যদি কোনোবা বন্ধু বান্ধৱী আছে তেওঁলোকৰ সৈতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব ধন্যবাদ